নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকলৈ লৈ আহিছোঁ পঞ্চম শ্ৰেণীৰ সংকলনৰ 11 নম্বৰ পাঠ অমলপ্ৰভা দাস নামৰ পাঠটিৰ প্ৰশ্নৰ উত্তৰকেইটা। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। ইয়াৰ পৰা পাঠভিত্তিক ক্ৰিয়াকলাপ আৰম্ভ হৈছে। তো প্ৰথমে তোমালোকক দিছে পাঠটো শুদ্ধ উচ্চাৰণেৰে পঢ়া আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। তো তোমালোকে পাঠটো শুদ্ধ উচ্চাৰণেৰে পঢ়িবা আৰু এই প্ৰশ্নৰ উত্তৰকেইটা তোমালোকৰ কাৰণে মই ধুনীয়াকৈ লিখি থৈছোঁ। অলপ পিছত তোমালোকক দেখাই দিম, ঠিক আছে। তো তোমালোকে ভিডিঅ'টো মানে শেষলৈকে চাই থাকিবা। ভিডিঅ'টো শেষলৈকে চাই থাকিলে গোটেইটো প্ৰশ্নোত্তৰ ইয়াতে পাই যাবা, ঠিক আছে। আৰু বাকী যি 12, 13, 14, 15 বাকী যিকেইটা পাঠ আছে পাঠৰ ভিডিঅ'কেইটা বনাই অলৰেডি চেনেলটোত আপলোড কৰি থৈ দিয়া হৈছে। ওকে, তো তোমালোকে প্লেলিষ্টত গৈ সেই ভিডিঅ'বোৰ চাব পাৰিবা। তো ব'লা আমি ইয়াৰ পৰা কিছুমান চেক্ট আলোচনা কৰা আৰম্ভ কৰোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, 1 নম্বৰ তোমালোকক সুধিছে যে অমলপ্ৰভা দাসৰ পিতৃ আৰু মাতৃ কোন আছিল। তাৰমানে অমলপ্ৰভা দাসৰ পিতৃ আৰু মাতৃৰ নাম লিখিবলৈ দিছে তোমালোকক, ঠিক আছে। তো মৰমৰ ষ্টুডেণ্টছ, তোমালোকে উত্তৰত লিখিবা যে অমলপ্ৰভা দাসৰ পিতৃৰ নাম ডক্টৰ হৰিকৃষ্ণ দাস আৰু মাতৃৰ নাম হেমপ্ৰভা দাস, ঠিক আছে। অমলপ্ৰভা দাসৰ পিতৃ মাতৃৰ নাম ইয়াত ঠিকে আছে, বাট ইয়াত অমলপ্ৰভা হৈ আছে। তোমালোকে অমলপ্ৰভা বুলি লিখিবা। ইয়াৰ পৰা চাইছে লিখিবা বা কিতাপত দিয়া প্ৰশ্নৰ পৰা চাইছে লিখিবা, ঠিক আছে। নেক্সট চোৱা, ঘৰত তোমালোকক দিছে যে অমলপ্ৰভা দাসে কেতিয়াৰ পৰা সূতা কাটিবলৈ আৰম্ভ কৰিছিল। ইয়াতো অমলপ্ৰভা হৈছে। তোমালোকে প্ৰশ্নটো কিতাপৰ পৰা চাইছে লিখিবা। তোমালোকে পাঠটো পঢ়িলে জানিব পাৰিবা যে 10 বছৰ বয়সৰ পৰা অমলপ্ৰভা দাসে সূতা কাটিবলৈ আৰম্ভ কৰিছিল। কেইবছৰৰ পৰা? কেইবছৰ বয়সৰ পৰা? 10 বছৰ বয়সৰ পৰা, একেবাৰে মানে সৰু অৱস্থাতেই ক'ব পাৰা। তাৰপিছত আছে গত আছে যে তেখেতে শৰণীয়া পাহাৰত কি উদ্যোগ পাতিছিল। তেখেতে মিনছ ইয়াত অমলপ্ৰভা দাসৰ কথা কৈছে। অমলপ্ৰভা দাসে শৰণীয়া পাহাৰত কি উদ্যোগ পাতিছিল তোমালোকক সুধিছে। তো ষ্টুডেণ্টছ, তোমালোকে উত্তৰত লিখিবা যে তেখেতে শৰণীয়া পাহাৰত তেল পেৰা, কাগজ তৈয়াৰ কৰা, চাবোন তৈয়াৰ কৰা, মৌ পালন কৰা, তাঁতৰ কাপোৰ বোৱা আদি উদ্যোগ পাতিছিল। কি উদ্যোগ? তেখেতে তেল পেৰা, কাগজ তৈয়াৰ কৰা, চাবোন তৈয়াৰ কৰা, মৌ পালন কৰা, তাঁতৰ কাপোৰ বোৱা আদি উদ্যোগ পাতিছিল। অ'কে, নেক্সট আছে যে এই উদ্যোগবোৰে দেশবাসীক কেনেকৈ সহায় কৰিব বুলি তেখেতে ভাবিছিল। অমলপ্ৰভা দাসে যে শৰণীয়া পাহাৰত উদ্যোগবোৰ পাতিছিল, এই উদ্যোগবোৰে দেশবাসীক কেনেকৈ সহায় কৰিব বুলি তেখেতে ভাবিছিল তোমালোকে সুধিছে। তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে এই উদ্যোগবোৰে দেশবাসীৰ আৰ্থিক অৱস্থা টনকিয়াল হোৱাত, স্বাৱলম্বী হোৱাত আৰু প্ৰকৃত স্বৰাজ লাভ কৰাত সহায় কৰিব বুলি তেখেতে ভাবিছিল, ঠিক আছে। নেক্সট আছে অংগত আছে যে চৰকাৰে অমলপ্ৰভা দাসক কি সন্মান দিবলৈ বিচাৰিছিল। অ'কে, ভাৰত চৰকাৰে অমলপ্ৰভা দাসক কি সন্মান দিবলৈ বিচাৰিছিল? পদ্মবিভূষণ সন্মান দিবলৈ বিচাৰিছিল। বাট অমলপ্ৰভা দাসে সন্মানটো একচেপ্ট কৰা নাছিলে। কিয় নাছিলে? তেখেতে ভাবিছিল যে তেখেতে যদি এই সন্মানটো একচেপ্ট কৰে তেতিয়াহ'লে তেখেতৰ হেৰি হৈ যাব, অহংকাৰ বা বাঢ়ি যাব। সেইকাৰণে তেখেতে সন্মানটো একচেপ্ট কৰা নাছিলে, ঠিক আছে। তো উত্তৰত লিখিবা যে চৰকাৰে অমলপ্ৰভা দাসক পদ্মবিভূষণ সন্মান দিবলৈ বিচাৰিছিল। অ'কে, আৰু তোমালোকক এটা কথা কৈ দিওঁ, তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা, কাৰণ ইয়াতে তোমালোকে গোটেইকেইটা প্ৰশ্ন উত্তৰ পাই যাবা আৰু প্ৰশ্ন উত্তৰকেইটা একেবাৰে চমুকৈ লিখা আছে, ঠিক আছে। গতিকে ইয়াৰ পৰা তোমালোকে চাইছে ধুনীয়াকৈ লিখি ল'বা। নেক্সট আছে যে তলৰ কথাখিনি কোনে কাক কিয় কৈছিল কোৱা আৰু লিখা। এই তলত দিয়া কথাখিনি কোনে কৈছিল, কাক কৈছিল আৰু কিয় কৈছিল তোমালোকক সুধিছে। তো চোৱা, মই সামান্যভাৱে যিকণ সেৱা আগবঢ়াইছোঁ তাক সন্মানিত কৰাৰ বাবে অন্তৰৰ কৃতজ্ঞতা জনাইছোঁ, কিন্তু মই এই সন্মান ল'ব নোৱাৰিম, কিয়নো ই মোৰ মনলৈ অহংকাৰ ভাৱ আনি দিব। তাৰ বাবে মোক অনুগ্ৰহ কৰি মাৰ্জনা কৰে যেন। অ'কে, নেক্সট আছে যে উক্ত কথাষাৰ অমলপ্ৰভা দাসে ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুক এখন চিঠিৰ দ্বাৰা জনাইছিল। যিহেতু ভাৰত চৰকাৰে অমলপ্ৰভা দাসক সমাজ সেৱা কৰাৰ বাবে পদ্মবিভূষণেৰে সন্মান দিব বিচাৰিছিল, কিন্তু তেওঁৰ মতে এই সন্মান গ্ৰহণ কৰিলে তেওঁৰ অহংকাৰ ভাৱ আহি যাব, সেয়েহে তেওঁ এই সন্মান ল'বলৈ অমান্তিক হৈছিল, ঠিক আছে। তো এতিয়া ধুনীয়াকৈ তোমালোকে লিখিবা। তাৰপিছত তোমালোকক দিছে যে স্কুলীয়া জীৱনত অমলপ্ৰভা দাসে পঢ়াৰ উপৰি মাক দেউতাকক কি কামত সহায় কৰিছিল। স্কুলীয়া জীৱনত অমলপ্ৰভা দাসে পঢ়াৰ উপৰি মাক দেউতাকক কি কামত সহায় কৰিছিল। মাক দেউতাকক অমলপ্ৰভা দাসে বিভিন্ন কামত সহায় কৰিছিল। তো তোমালোকে উত্তৰত লিখিবা যে পঢ়া শুনাৰ উপৰি অমলপ্ৰভা দাসে মাক দেউতাকক আজৰি সময়ত স্কুলৰ পৰা অহাৰ পিছত ফুলনিত ফুল ৰোৱা, গছ গছনিত পানী দিয়া আদি কামত সহায় কৰিছিল। অ'কে, ফুলনিত ফুল ৰোৱা, গছ গছনিত পানী দিয়া এইবিলাক কামত সহায় কৰিছিল অমলপ্ৰভা দাসে তেখেতৰ পিতৃ মাতৃক। অ'কে, নেক্সট, কটন কলেজত তেখেতক পঢ়িবলৈ কিয় দিয়া নাছিল। কটন কলেজত অমলপ্ৰভা দাসক পঢ়িবলৈ দিয়া নাছিলে কাৰণ যোনটো সময়ত কটন
কলেজত অমলপ্ৰভা দাসে এডমিশ্যন ল'ব বিচাৰিছিল সেই সময়ত কটন কলেজত ছোৱালী পঢ়াৰ কোনো সুবিধা নাছিলে ওকে তো চোৱা ইয়াত উত্তৰটো কেনেকৈ দিছে যে সেই সময়ত কটন কলেজত ছোৱালী পঢ়াৰ কোনো ধৰণৰ ব্যৱস্থা নাছিল সেইবাবে কটন কলেজত অমলপ্ৰভা দাসক পঢ়িব দিয়া নাছিল ওকে ষ্টুডেণ্টছ নেক্সট আছে যে হৰণীয়া পাহাৰত উদ্যোগসমূহ স্থাপন কৰাৰ উদ্দেশ্য কি আছিল হৰণীয়া পাহাৰত উদ্যোগসমূহ স্থাপন কৰাৰ উদ্দেশ্য কি আছিল তোমালোকে সুধিছে তো মৰমৰ ষ্টুডেণ্টছ তোমালোকে উত্তৰ লিখিবা যে সেই সময়ত ডেকা ডেকিৰি সকলক স্বাৱলম্বী কৰাত সহায় কৰাই হৰণীয়া পাহাৰত উদ্যোগসমূহ স্থাপন কৰাৰ মূল কাৰণ আছিল ওকে মৰমৰ ষ্টুডেণ্টছ তো এদের ধুনীয়াকৈ লিখিবা তোমালোকে উত্তৰটোত কালাৰ কৰিব নালাগে ব্লেক কালাৰে লিখিবা বা নীলা চিয়াহী লিখিলে নীলা চিয়াহী লিখিবা ওকে তো ইয়াত চোৱা ইয়াত তোমালোকক কি দিছে ইয়াত তোমালোকক কৈছে জানো আহা তো তাৰমানে কিছুমান শব্দৰ অৰ্থ দিছে আৰু বেলেগ একো দিয়া নাই তো চোৱা পৰম্পৰা মানে অবিচ্ছেদ্য ধাৰা এটাৰ পাছত আন এটা নেক্সট আছে নম্ৰ মানে নত দুখাই থকা নেক্সট আছে নিষ্ঠা মানে শ্ৰদ্ধা দিশভক্তি নেক্সট আছে থমকি মানে ৰৈ যোৱা আগ নবঢ়াকৈ থকা নেক্সট আছে শিক্ষা ল'ৰা ছোৱালীয়ে একেলগে শিক্ষা গ্ৰহণ কৰা ওকে ষ্টুডেণ্টছ তো ইয়াৰ পৰা চাইছে তোমালোকে এইবিলাক লিখি ল'বা আৰু কিতাপত দিয়াই আছে তাৰ পৰা লিখিব পাৰিবা আৰু যদি নিলিখা তেতিয়াহ'লে তোমালোকে কিতাপৰ পৰাই পঢ়ি বুজি ল'বলৈ চেষ্টা কৰিবা ওকে নেক্সট দিছে তোমালোকক ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ তো ইয়াত তোমালোকে ব্যাকৰণৰ ওপৰত পাবা চোৱা প্ৰথমে তোমালোকক দিছে যে তলৰ যুক্তাক্ষৰ কেইটাৰে একোটাকৈ শব্দ লিখা তো এই যুক্তাক্ষৰ কেইটাৰে তোমালোকক একোটাকৈ শব্দ লিখিবলৈ দিছে ওকে তো ইম্পৰ্টেণ্ট হয় বহুত তো মই তোমালোকক ধুনীয়াকৈ শব্দ লিখি থৈছোঁ চোৱা ইয়াত মই বক্সত লিখা নাই বাট তোমালোকে কিতাপত বক্সত লিখিবা বহুত ডাঙৰ বক্স বনোৱা আছে ঠিক আছে তোমালোকে এইটো শব্দ ব্যৱহাৰ কৰি ইয়াত ডিব্ৰুগড় বুলি লিখিব পাৰা ইয়াত মই ডিব্ৰুগড় লিখিছোঁ নেক্সট আছে এইটো যুক্তাক্ষৰ তো এইটো যুক্তাক্ষৰ ব্যৱহাৰ কৰি তোমালোকে ৰাষ্ট্ৰপতি ৰাষ্ট্ৰ বা ৰাষ্ট্ৰীয় তেনেকৈ লিখিব পাৰা নেক্সট আছে স্বভ্যপ্স তোমালোকে ইয়াত স্বাৱলম্বী বুলি লিখিব পাৰা ওকে বা স্বৰাজ বা স্বাধীন তেনেকৈ লিখিব পাৰা ইয়াত আছে নথ্যন্থ তোমালোকে কণ্ঠ বুলি লিখিব পাৰা ইয়াত তোমালোকে কণ্ঠ বুলি লিখিবা নেক্সট আছে এইটো তোমালোকে লিখিব পাৰা যে কণ্ঠ সহিষ্ণু বা বিষ্ণু ওকে তেনেকৈ লিখিবা নেক্সট আছে এইটো নম্ৰ ওকে তোমালোকে ইয়াত নম্ৰ বুলি লিখিবা নেক্সট আছে নথ্যন্থ গ্ৰন্থ নেক্সট আছে এইটো আশ্ৰয় নেক্সট আছে নৈম্য সন্মান নেক্সট আছে প্লাৱন ওকে তো তোমালোকে ইয়াত ধুনীয়াকৈ লিখিবা ইয়াত প্লাৱন লিখিবা ইয়াত তোমালোকে সন্মান বুলি লিখিব পাৰা ইয়াত আশ্ৰম বুলি লিখিব পাৰা ইয়াত প্ৰন্থা বুলি লিখিব পাৰা ইয়াত নম্ৰ বুলি লিখিব পাৰা আৰু ইয়াৰ পৰা তোমালোকে চাইছে লিখি ল'ব পাৰা তোমালোকে ক্লাছ 5ত পঢ়ি আছা ন গতিকে তোমালোকে এইবিলাক লিখিব পাৰিবা নেক্সট আছে যে এটা শব্দত প্ৰকাশ কৰোঁ আহা তোমালোকক এটা শব্দত প্ৰকাশ কৰিবলৈ দিছে চোৱা সমাজ সেৱা কৰা লোক যোনে সমাজৰ সেৱা কৰে তাক আমি সমাজসেৱক বুলি কওঁ হয়নে দেশক ভাল পোৱা মানুহ তো আমি দেশক ভাল পোৱা মানুহক কি বুলি কওঁ দেশপ্ৰেমিক বুলি কওঁ হয়নে নেক্সট আছে বিপ্লৱ কৰোঁতাজনক আমি বিপ্লৱীয় বুলি কওঁ হয়নে নেক্সট আছে কি দেশৰ কাৰণে মৃত্যুবৰণ কৰা লোক লোকক আমি শ্বহীদ বুলি কওঁ নেক্সট আছে নিজৰ ওপৰত নিৰ্ভৰ কৰা লোক তো আত্মনিৰ্ভৰশীল বা স্বাৱলম্বী ঠিক আছে তো তোমালোকে ইয়াত লিখি থৈছোঁ এক মিনিট পাই যাবা ওকে তো চোৱা সমাজত সেৱা কৰা লোক আমি সমাজসেৱক বুলি কওঁ নেক্সট আছে দেশক ভাল পোৱা মানুহ দেশ প্ৰেমিক নেক্সট আছে কি চোৱা নেক্সট আছে যে বিপ্লৱ কৰোঁতাজন বিপ্লৱীয় তাৰপিছত আছে দেশৰ কাৰণে মৃত্যুবৰণ কৰা লোকক আমি শ্বহীদ বুলি কওঁ নেক্সট আছে নিজৰ ওপৰত নিৰ্ভৰ কৰা লোক আত্মনিৰ্ভৰশীল যোনে নিজৰ ওপৰত নিৰ্ভৰ কৰে তাক আমি কি বুলি কওঁ আত্মনিৰ্ভৰশীল বুলি কওঁ তাৰপিছত দিছে যে উদাহৰণৰ দৰে শব্দ গঠন কৰা তোমালোকক উদাহৰণৰ দৰে শব্দ গঠন কৰিবলৈ দিছে চোৱা নম্ৰতা তো ইয়াত চোৱা সাধুতা বুলি লিখিবা ওকে নেক্সট আছে ভদ্ৰতা ইয়াত সাধু আছে সাধুতা বুলি লিখিবা ঠিক আছে নেক্সট আছে ভদ্ৰতা দৃঢ়তা শিক্ষকতা নেক্সট আছে কি চোৱা সাৰ্থকতা নেক্সট আছে মূৰ্খতা নেক্সট আছে সৰলতা তাৰপিছত আছে উজ্জ্বলতা ওকে ষ্টুডেণ্টছ তাৰ পৰা চাইছে তোমালোকে এইবিলাক ধুনীয়াকৈ লিখি ল'বা তাৰপিছত আৰু তোমালোকক ইয়াত মই লিখি থৈছোঁ ইয়াৰ পৰা তোমালোকে চাইছে লিখি ল'লে ভাল বাট ইয়াৰ পৰা চাইছে লিখিব নোৱাৰিলে ইয়াৰ পৰা চাইছে লিখি ল'বা নম্ৰতা সাধুতা ভদ্ৰতা দৃঢ়তা শিক্ষকতা সাৰ্থকতা মূৰ্খতা সৰলতা উজ্জ্বলতা ওকে ষ্টুডেণ্টছ তো তোমালোকে যিকোনো এঠাইৰ পৰা চাই লিখিব পাৰা ওপৰত মই লিখি থৈছোঁ ইয়াৰ পৰা চাই লিখিব পাৰা ইয়াত একেবাৰে বক্সত লিখা আছে আৰু ইয়াৰ পৰা চাই তোমালোকে লিখি ল'ব পাৰা
নেক্সট আছে যে অৰ্থ পাৰ্থক্য দেখুৱাই তলত দিয়া শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰা কি কৰিবলৈ দিছে তোমালোকক অৰ্থ পাৰ্থক্য দেখুৱাই তলত দিয়া শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰিবলৈ দিছে তো চোৱা পাত পাত ছুটি ছুটি নেক্সট হাত হাত গাঁও গাঁও লৰা লৰা তো ইহঁতৰ উচ্চাৰণ একে হ'লেও অৰ্থ বেলেগ বেলেগ হয় তো তোমালোকক এটা উদাহৰণ দিছে যে কথা অচিনাকি মানুহৰ লগত কথা কওঁতে সাৱধান হ'ব লাগে নেক্সট আছে কথা 5 কথাই এবিঘা মাটি হয় নেক্সট আছে পাত তো মানে এইবিলাক ব্যৱহাৰ কৰি বাক্য ৰচনা কৰিবলৈ দিছে তো চোৱা মই ইয়াত তোমালোকক মানে হেৰি কৰি নিছোঁ উদাহৰণত যোনটো দিছে সেইটোতো ইয়াত হেৰি কৰাই আছে লিখা আছে তোমালোকে ইয়াৰ পৰা চাইছে লিখি ল'ব পাৰা বা কিতাপৰ পৰা চাইছে লিখি ল'ব পাৰিবা নেক্সট আছে কি পাত গছৰ পাতত পত্ৰহৰিত থাকে পত্ৰহৰিত মিন্স ক্ল'ৰফিল তোমালোকে আগৰ ক্লাছবিলাকত এইবিলাক পাবা অ'কে তো পাত গছৰ পাত বা কিতাপৰ পাত বা বহীৰ পাত সেই পাতক বুজাইছে এই পাতটোৱে বেলেগ হেৰি মৰাপাত যে আছে সেইবিলাকক বুজাইছে মানে ঠিক আছে শুৱালকুছি পাট মুগাৰ কাপোৰৰ বাবে বিখ্যাত নেক্সট আছে হাত এই হাতটোৱে হাতক বুজাইছে অৰ্থাৎ হেণ্ড HAND হেণ্ডক বুজাইছে ঠিক আছে আৰু এই হাতটোৱে বজাৰক বুজাইছে আমি হাতেৰে কাম কৰোঁ নেক্সট আছে হাত আমাৰ ঘৰৰ কাষতে বুধবৰীয়া হাত বহে অ'কে নেক্সট আছে ল'ৰা ল'ৰাবোৰে পথাৰত বল খেলিছে ল'ৰা স্কুললৈ যাবলৈ দেৰি হোৱাত লৰালৰিকৈ ভাত খাই ওলালোঁ নেক্সট কি আছে চোৱা নেক্সট আছে ছুটি এইবছৰ বিহুত ছুটি নোপোৱাৰ বাবে দেউতা ঘৰলৈ আহিব নোৱাৰিলে এইবছৰ বিহুত ছুটি নোহোৱাৰ বাবে দেউতা ঘৰলৈ আহিব নোৱাৰিলে নেক্সট আছে ছুটি স্নেহাৰ চুলি ছুটি নেক্সট আছে গাঁও আমাৰ গাঁওখনত নতুনকৈ এটা পুথিভঁৰাল স্থাপন কৰা হৈছে নেক্সট আছে গাঁও মই গীত গাওঁ তো মানে দুয়োটাৰ অৰ্থ দুয়োটাৰ বানান একেই হেৰি উচ্চাৰণ একেই কিন্তু দুয়োটা বাক্যত দুয়োটাই বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰিছে নেক্সট আছে গড় আমাৰ দেশৰ মানুহৰ গড় আয় কম ইয়াত গড়টোৱে এভাৰেজক বুজাইছে আৰু এই গড়টোৱে ৰাইনক বুজাইছে এই অসমৰ এশিঙীয়া গড় পৃথিৱী বিখ্যাত নেক্সট আছে যে বাপ বহলাই লিখোৱা আহা যত্ন কৰিলে ৰত্ন পায় তো তোমালোকক বাপ বহলাই লিখিবলৈ দিছে যে যত্ন কৰিলে ৰত্ন পায় তো ষ্টুডেণ্টছ তোমালোকে এইদৰে লিখিবা যে যত্ন কৰিলে মূল্যৱান ৰত্ন লাভ কৰিব পাৰি ইয়াত ৰত্ন শব্দই সফলতাৰ কথা বুজাইছে অৰ্থাৎ মানুহে যত্ন বা চেষ্টা কৰিলে সকলো কামতে সফলতা অৰ্জন কৰিব পাৰে ঠিক আছে তো এইদৰে লিখিবা আৰু মাজত ইমান গেপ নথবা অ'কে খালী জেগা থোৱাৰ কোনো দৰকাৰ নাই নেক্সট কি আছে চোৱা ইয়াত তোমালোকক দিছে যে তলৰ দফাটো পঢ়া আৰু উদাহৰণত দিয়াৰ দৰে বাকচত বিশেষ্য বিশেষণ আৰু সৰ্বনাম পদ লিখা কি কৈছে তলৰ দফাটো তোমালোকক পঢ়িবলৈ দিছে অ'কে তাৰপিছত তোমালোকক কৈছে যে উদাহৰণত দিয়াৰ দৰে বাকচত বিশেষ্য বিশেষণ আৰু সৰ্বনাম পদ লিখা অ'কে তো এই দফাটোত চোৱা কি লিখিছে যে সৰুৰে পৰাই অমলপ্ৰভা দাস পঢ়া শুনাত বৰ চোকা আছিল সেইবুলি তেখেত অনবৰতে কিতাপ পঢ়ি থকা বিদ্ৰোহ নাছিল স্কুল ছুটিৰ পিছত ঘৰলৈ গৈ মাক দেউতাকক কামত সহায় কৰি দিছিল ফুলনিত গছপুলি ৰোৱা শাক পাচলিত পানী দিয়া আদি কাম কৰি তেখেতে বৰ ভাল পাইছিল পঢ়া শুনাৰ লগতে খেলা ধূলা নাচতো তেখেত পাৰ্গত আছিল অ'কে ষ্টুডেণ্টছ চ' ইয়াত তোমালোকক কি দিছে ইয়াত যিকেইটা শব্দ আছে এই শব্দবিলাকৰ পৰা বিশেষ্য পদবিলাক তোমালোকক বাক কৰিবলৈ দিছে বিশেষণ পদবিলাক বাক কৰিবলৈ দিছে আৰু সৰ্বনাম পদবিলাক বাক কৰিবলৈ দিছে বিশেষ্য পদ মানে হৈছে নাম বুজোৱা পদবোৰ যেনেকৈ নেকি অমলপ্ৰভা কিতাপ স্কুল গড় ফুলনি পানী গছপুলি এইবিলাক নেক্সট আছে বিশেষণ মানে বিশেষ্য আৰু সৰ্বনামৰ দোষ গুণ বুজোৱা পদ অৰ্থাৎ বিশেষ্য আৰু সৰ্বনামৰ বিষয়ে এটা ইনফৰমেশ্যন দিয়া পদ ঠিক আছে পাৰ্গত চোকা ভাল পাৰ্গত অ'কে পাৰ্গত শব্দটো আছেই ওপৰত সেইকাৰণে দুবাৰ হৈ গ'ল এবাৰ তোমালোকে লিখি দিওঁ নেক্সট আছে সৰ্বনামে তেখেত বহিব ঠিক আছে তেখেত অ'কে চ' তোমালোকে ইয়াৰ পৰা চাইছিল ধুনীয়াকৈ লিখি ল'বা নেক্সট কি আছে নেক্সট তোমালোকক চন্দ্ৰপ্ৰভা শইকীয়ানীৰ বিষয়ে দিছে জ্ঞান সম্প্ৰসাৰণত ঠিক আছে তো জ্ঞান সম্প্ৰসাৰণত তোমালোকক চন্দ্ৰপ্ৰভা শইকীয়ানীৰ বিষয়ে দিছে তো এইখিনি তোমালোকে পঢ়াটো দৰকাৰ চোৱা চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্ম হৈছিল 1901 চনৰ 16 মাৰ্চত বজালীৰ দিহিংগুৰি গাঁৱত তেখেতে জন্ম লাভ কৰিছিল তেখেতৰ পিতৃৰ নাম ৰাতিৰাম মজুমদাৰ আৰু মাতৃৰ নাম গংগাপুৰীয়া মজুমদাৰ সেই সময়ত ছোৱালী শিক্ষাৰ প্ৰচলন নাছিল বুলিয়েই
ক'ব পাৰি চন্দ্ৰপ্ৰভা শইকীয়ানীৰ গাঁও দহিংগৰিটো পঢ়াশালী নাছিল কিন্তু তেখেতৰ পঢ়াৰ প্ৰতি অদম্য হেঁপাহ আছিল সেইকাৰণে তেখেতে মাহীয়েকৰ গড়ত থাকি প্ৰাথমিক শিক্ষা লাভ কৰিছিল প্ৰাথমিক শিক্ষাৰ পাছত আৰু শিক্ষা ল'বলৈ তেখেতে ME স্কুল নাছিল ওচৰতে ME স্কুল নাছিল মানে চোৱা ৰাতি এতিয়া 2টা বাজি গ'ল ঠিক আছে এতিয়ালৈকে মই তোমালোকৰ কাৰণে ভিডিঅ' বনাই আছোঁ সেইকাৰণে মানে ৰিডিং পঢ়াত অসুবিধা হৈ আছে ওকে উল্টা পুল্টা ওলাই আছে মুখৰ পৰা কাৰণ টোপনি লাগি আছে চ' তোমালোকে এইখিনি নিজে নিজে পঢ়িবা ওকে পঢ়ি হেৰি চন্দ্ৰপ্ৰভা শইকীয়ানীৰ বিষয়ে তোমালোকে জানিবলৈ চেষ্টা কৰিবা ঠিক আছে মানে মোৰ টোপনি আহি আছে সেইকাৰণে মই পঢ়িবলৈ নাযাওঁ কাৰণ ভুল হ'ব পাৰে ওকে তো ইয়াত তোমালোকক চন্দ্ৰপ্ৰভা শইকীয়ানীৰ ওপৰত কিছুমান প্ৰশ্ন দিছে ইয়াত তোমালোকক বেছিকেলি 5টা প্ৰশ্ন দিছে আৰু প্ৰশ্নবিলাক পৰীক্ষাত আহিব পাৰে ইয়াৰ পৰা যিকোনো প্ৰশ্ন এটা পৰীক্ষাত আহিব গতিকে তোমালোকে অলপ ধ্যান দি এইবিলাক লিখি ল'বা চোৱা ইয়াত তোমালোকক কৈছে উত্তৰ দিয়া প্ৰথম প্ৰশ্নটোৱে হৈছে যে চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্ম ক'ত হৈছিল চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্ম 1901 চনৰ 16 মাৰ্চত ব্ৰজালিৰ দহিংগৰি গাঁৱত হৈছিল হয়নে নেক্সট আছে যে তেখেতে প্ৰাথমিক শিক্ষা কেনেকৈ লাভ কৰিছিল তেখেতে মিন্স চন্দ্ৰপ্ৰভা শইকীয়ানীৰ কথা কৈছে ঠিক আছে চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে কেনেকৈ প্ৰাথমিক শিক্ষা লাভ কৰিছিল সুধিছে উত্তৰ লিখিবা যে তেখেতে প্ৰাথমিক শিক্ষা মাহীয়েকৰ গড়ত থাকি লাভ কৰিছিল ওকে নেক্সট আছে চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে নিজৰ গাঁৱৰ ছোৱালীবিলাকৰ বাবে কি কৰিছিল চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে নিজৰ গাঁৱৰ ছোৱালীবিলাকৰ বাবে কি কৰিছিল তোমালোকক সুধিছে তো ইয়াৰ উত্তৰ তোমালোকে লিখিব লাগিব যে চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে নিজৰ গাঁৱৰ ছোৱালীবিলাকৰ বাবে প্ৰাথমিক স্কুল আৰম্ভ কৰিছিল তাৰপিছত তোমালোকক দিছে যে তেখেতক পুনৰ পঢ়া শুনা আৰম্ভ কৰাৰ বাবে কোনে সুবিধা কৰি দিছিল তেখেতক পুনৰ পঢ়া শুনা আৰম্ভ কৰাৰ বাবে কোনে পুনৰ সুবিধা কৰি দিছিল সুধিছে উত্তৰ লিখিবা যে বিদ্যালয়সমূহৰ পৰিদৰ্শকে তেখেতক পুনৰ পঢ়া শুনা আৰম্ভ কৰাৰ বাবে সুবিধা কৰি দিছিল নেক্সট দিছে যে তেখেতে নাৰীসকলৰ বাবে কি স্থাপন কৰিছিল তো মৰমৰ ষ্টুডেণ্টছ তোমালোকে উত্তৰত লিখিবা যে তেখেতে নাৰীসকলৰ বাবে মহিলা সমিতি গঠন কৰিছিল ওকে তাৰপিছত আছে যে অমলপ্ৰভা দাস আৰু চন্দ্ৰপ্ৰভা শইকীয়ানীৰ কি দিশত মিল আৰু কি দিশত অমিল দেখিছা লিখা তো চন্দ্ৰপ্ৰভা শইকীয়ানী আৰু অমলপ্ৰভা দাসৰ মাজৰ মিল আৰু অমিল লিখিব লাগে তো প্ৰথমে মই মিলখিনি লিখিছোঁ তোমালোকে লিখিবা যে দুয়োগৰাকী নাৰীয়ে ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিল ওকে অৰ্থাৎ দুয়োজনেই স্বাধীনতা যুঁজাৰু আছিল নেক্সট আছে দুয়োগৰাকীৰে পঢ়া শুনাৰ প্ৰতি অদম্য হেঁপাহ আছিল আৰু উচ্চ শিক্ষা লাভ কৰিছিল ঠিক আছে দুয়োজনেই উচ্চ শিক্ষা লাভ কৰিছিল আৰু দুয়োজনৰে পঢ়া শুনাৰ প্ৰতি বৰ ইণ্টাৰেষ্ট আছিল নেক্সট আছে অমিল তো ইয়াত অমিল কেইটা লিখিছোঁ মই যে অমলপ্ৰভা দাসে বিভিন্ন উদ্যোগ স্থাপন কৰি নিজৰ লগতে আন বহুতকে স্বাৱলম্বী হোৱাত সহায় কৰিছিল আনহাতে চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে শিক্ষকতাৰে সমাজত সেৱা আগবঢ়াইছিল নেক্সট আছে যে অমলপ্ৰভা দাসে 10 বছৰ বয়সৰ পৰাই যঁতৰত সূতা কাটিছিল আনহাতে চন্দ্ৰপ্ৰভা শইকীয়ানী এগৰাকী সুলেখিকা আছিল তাৰপিছত দিছে যে গান্ধীজীয়ে যঁতৰত সূতা কাটিছিল যঁতৰৰ উপৰি আৰু কিহেৰে সূতা কাটিব পাৰি তো যঁতৰৰ উপৰি আৰু কিহেৰে সূতা কাটিব পাৰি বুলি তোমালোকক সোধা হৈছে তো তোমালোকে উত্তৰত লিখিবা যে যঁতৰৰ উপৰি টাকুৰিৰেও সূতা কাটিব পাৰি আজিকালি বিভিন্ন যন্ত্ৰৰ সহায়ত সূতা কটা হয় অ'কে ষ্টুডেণ্ট ইয়াত তোমালোকক হেৰি দিছে কবিতাটো আবৃত্তি কৰিবলৈ দিছে ষ্টুডেণ্টছ ইয়াত তোমালোকক কৈছে যে কবিতাটো আবৃত্তি কৰিবলৈ শিকায় ইয়াত তোমালোকক কবিতা এটা দিছে আৰু কবিতাটো আবৃত্তি কৰিবলৈ দিছে তো তোমালোকে নিজে নিজে কবিতাটো আবৃত্তি কৰিবলৈ চেষ্টা কৰিবা ঠিক আছে ভিডিঅ'টো বহুত দীঘল হৈ যাব মই এইবিলাক আবৃত্তি কৰিবলৈ ক'লে তো তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ আবৃত্তি কৰিবা অ'কে ষ্টুডেণ্টছ আৰু তোমালোকে কিতাপত দিয়া আছে তাৰ পৰাও চাবলৈ চেষ্টা কৰিবা তাত চাই পঢ়িবা ধুনীয়াকৈ ইয়াত কবিৰ নাম দি দিছে জ্যোতিপ্ৰসাদ আগৰৱালা এই কবিতাটো লিখিছিল অ'কে ষ্টুডেণ্টছ তাৰপিছত তোমালোকক দিছে যে আমাৰ ৰাজ্যৰ বিভিন্ন দিশত পাৰদৰ্শিতা দেখুওৱা মহিলাসকলৰ নাম শিক্ষক অথবা অভিভাৱকৰ সহযোগত তলত লিখা তো আমাৰ ৰাজ্যত নৃত্যত পাৰদৰ্শিতা দেখুওৱা মহিলাৰ নাম লিখিবলৈ দিছে গীতত পাৰদৰ্শিতা দেখুওৱা মহিলাৰ নাম লিখিবলৈ দিছে বাদ্যত খেলত কবিতা ৰচনাত গল্প লিখাত আৰু সাঁতোৰাত পাৰদৰ্শিতা দেখুওৱা মহিলাৰ নাম তোমালোকক লিখিবলৈ দিছে এইবিলাক পৰীক্ষাত নাহে
হলেও তোমালোকে চেষ্টা কৰিবা শিক্ষক বা অভিভাৱকৰ সহায় লৈ নেক্সট ইয়াত তোমালোকক গদ দিছে প্ৰকল্প সোৱাত কি দিছে যে পাঠত থকা বিশেষ্য বিশেষণ আৰু সৰ্বনাম পদবোৰেৰে তলৰ তালিকাৰ দৰে এখন তালিকা তৈয়াৰ কৰা এই তালিকাটোৰ নিচিনা এখন তালিকা তৈয়াৰ কৰিবলৈ দিছে অৰ্থাৎ তোমালোকে ইয়াত বিশেষ্য পদবিলাক লিখি দিবা ইয়াত বিশেষণ আৰু ইয়াত সৰ্বনাম পদবিলাক লিখি দিবা ইয়াৰ পাছ আছে লিখিলেই হ'ব ওকে বিশেষ্য অমলপ্ৰভা কিতাপ পানী কলিকতা নেক্সট আছে বিশেষণ নম্ৰ বিনয়ী পাৰ্গত দৃঢ়তা সম্পন্ন নেক্সট আছে সৰ্বনাম পদ তেখেতে আমি তেওঁলোক আৰু আমাৰ এইবিলাক হৈছে সৰ্বনাম পদ ওকে ষ্টুডেণ্টছ তো আজি ভিডিওটো ইমান আছিলে ভিডিওটো চাই তোমালোকৰ কেনে লাগিল মোক কমেণ্ট কৰি জনাবা আৰু ভিডিওটো ভাল লাগিলে ভিডিওটো লাইক কৰি দিবা আৰু বেলেগ ভিডিও চাবৰ কাৰণে তোমালোক প্লেলিষ্টলৈ যাবা আজি ভিডিওটো চোৱাৰ বাবে ধন্যবাদ